ফ্ৰেণ্ডছ, আজি মই বনাম ডাঙৰ সাইজৰ কচুৰি। ইয়াৰ কাৰণে মই ময়দা লৈছোঁ এনেকুৱা বাটিৰে 4 বাটি ল'ম। ময়দাখিনি দিলোঁ আৰু ময়দা মই চালি লৈছোঁ ধুনীয়াকৈ। নিমখ লৈছোঁ মই আধা চামুচ, আপোনালোকে যেনেকুৱাকৈ খায় সেই হিচাপে নিমখ দিব। এয়া বেকিং পাউডাৰ লৈছোঁ মই এনেকুৱা চামুচেৰে 1 চামুচ। এইখিনি এতিয়া ভালদৰে মই মিক্স কৰি ল'ম, চব মিহলি হৈ যায়। এনেকুৱা ধৰণৰ সৰু এখন মই কেৰাহী লৈছোঁ, ইয়াতে মই ঘি গৰম কৰিম। এয়া ঘি মই 3 চামুচ লৈছোঁ। এইখিনি মই ভালদৰে গৰম কৰিম। মই গৰম ঘি ঢালি দিছোঁ ইয়াতে। ঘিখিনি মই ময়দাৰ লগত ভালকৈ মিক্স কৰি ল'ম। ময়দাখিনি মই এতিয়া ভালদৰে সানি ল'লোঁ। এতিয়া মই পানীৰে মাৰি ল'ম। এই কচুৰিৰ কাৰণে তৈয়াৰ কৰা ময়দাটো বেছি টানো নহয়, বেছি ঢিলাও নহয়, তেনেকুৱা ধৰণৰ আটা ৰেডি কৰিব লাগিব। এনেকুৱা ধৰণে মই ময়দাখিনি মাৰি ল'লোঁ। ময়দাখিনি আমাৰ হৈ গ'ল এতিয়া মাৰা। এইখিনি ঢাকি থ'ম। এনেকুৱা ধৰণে ঢাকি থ'লোঁ। কচুৰিত দিয়া মছলাৰ কাৰণে মই আলু লৈছোঁ 3টা, ডাঙৰ 2টা, এটা সৰু, আৰু বাকলি গুচাই লৈছোঁ মই। ইয়াৰে মই সৰু সৰু দীঘলীয়া টুকুৰা কৰিম। এয়া মই আলু কাটি লৈছোঁ এনেকুৱা ধৰণে। এতিয়া মই এইখিনি মই ফ্ৰাই কৰিম। ননষ্টিকৰ কেৰাহী এখন লৈছোঁ মই, আপোনালোকে কুকাৰো ল'ব পাৰে, কুকাৰতো সিজাব পাৰে বা তৰকাৰী বনাব পাৰে। সৰিয়হৰ তেল দিছোঁ, জিৰা আধা চামুচ দিছোঁ, 1 চুটকি হিং দিছোঁ। আলুখিনি দি দিছোঁ মই। আধা চামুচ নিমখ দিছোঁ। অলপ মই ভাঙি ল'ম আলুখিনি। সিজিবৰ কাৰণে অলপ পানী দিছোঁ মই। লগাই দিছোঁ। আলুখিনি আমাৰ সিজি গৈছে, পানীটো নাইকিয়া হৈছে। গেছটো মই বন্ধ কৰি দিছোঁ। আলুখিনি মই এনেকুৱাকৈ ভাঙি লৈছোঁ গেছতে। গোটেইখিনি মই আলু ভাঙি দিছোঁ ধুনীয়াকৈ। আলুখিনিত কিছু বস্তু দিম মই। এয়া ভুনা বেচন, এনেকুৱা চামুচেৰে মই 1 চামুচ ভুনি লৈছোঁ ফ্ৰাই পেনত। আধা চামুচ মই আমচুৰ পাউডাৰ লৈছোঁ। আধা চামুচ মই জলকীয়া গুড়ি দিছোঁ। গোটেইখিনি মই মিক্স কৰি দিম ধুনীয়াকৈ। কচুৰিৰ ভিতৰত দিয়া মছলা ৰেডি হ'ল আমাৰ। এই আলুৰ মছলাখিনিত মই অলপমান গোৱামুৰি দিছোঁ, চফ দিলে ভাল লাগে অলপ
খাবলৈ ভাল লাগে বা এনে খালেও ভাল লাগে। চব মিক্স কৰি দিছোঁ। ঢাকি থোৱা ময়দাখিনি এতিয়া আমি কচুৰি ৰেডি কৰোঁ। ডাঙৰ কচুৰি বনাবৰ কাৰণে দেখিছেনে কিমান ডাঙৰ মই আটাৰ লাডু লৈছোঁ। কেনেকুৱা হয় আজি চাওঁ, খাবলৈ কিমান সোৱাদ হয়। এয়া মই গোলা বনাই লৈছোঁ। এনেকুৱাকৈ ডাঙৰ কৰিব লাগিব, ডাঙৰ বাতিৰ দৰে কৰিব লাগিব। এনেকুৱা ডাঙৰ বাতিৰ দৰে কৰিব লাগিব। এনেকুৱাকৈ ডাঙৰ বাতি বনাই ল'লোঁ। এতিয়া মই মছলা দিম ইয়াতে। কমচে কম 10টামানটো কচুৰিৰ সমান আছে ইয়াতে, গতিকে সিমান মছলা দিব লাগিব। এনেকুৱাকৈ দি ল'লোঁ। এতিয়া গোটেইখিনি মই চপাই আনিম এনেকুৱাকৈ। আজিলৈকে খোৱা নাই দেই এনেকুৱা ডাঙৰ কচুৰি। এনেকুৱাকৈ ইয়াৰ মুখখন মই টাইট কৰি বান্ধি দিলোঁ। এতিয়া কি কৰিম আমি, এয়া বেলিম। এইয়া চাওক মই বেলিছোঁ। পিৰাখনৰ সমান হ'ব। এই ডাঙৰ কচুৰিটো মই ইয়াতে উঠাই থলোঁ, আৰু কেইটামান সৰুও বনাম। সৰুকেইটা তৎক্ষণাতে হ'ব। এইখিনিয়ে বেলিলোঁ, হৈ গ'ল। এনেকুৱাকৈ মই ৰেডি কৰি ল'লোঁ আমাৰ সৰু ডাঙৰ কচুৰি। বহুত গৰম দেই আজি, একদম পচিনা বাহিৰ হৈ গৈছে। যদি আপোনালোকে ৰেচিপিটো চাই ভাল লাগে এটা লাইক কৰিব জৰুৰ। এনেকুৱা ধৰণৰ কেৰাহী এখনটো বহাই দিছোঁ মই। এতিয়া ডাঙৰ কচুৰিটো হয়নে নহয় মই নাজানো, এটা আন্দাজত মই কেৰাহীটো বহাইছোঁ। চাওঁ, এয়া মই ৰিফাইন তেল দিছোঁ। ফ্ৰেণ্ডছ, এয়া মই বহাই দিছোঁ কচুৰি। এতিয়া চাওক, কম গেছ দিছোঁ। ফুলে নে নুফুলে কি হয় চাওঁ বাৰু।
ফ্ৰেণ্ডছ এয়া দেখিছেনে ওলটাই দিছোঁ এয়া আমাৰ কচুৰি হৈ আহিছে ইমান ধুনীয়া গোন্ধ ওলাইছে নহয় খাওঁ খাওঁ লাগি আছে এতিয়াই আৰু দেখিছেনে কি ধুনীয়া ফুল ফুলি আহিছে ধুনীয়া কচুৰি আমাৰ ৰেডি হৈছে খাবলৈ এতিয়া নমাই দিম কালাৰো ধুনীয়া হৈছে দেখিব পাৰিছেনে এয়া চাওক কি ধুনীয়া কচুৰি আমাৰ হৈ গৈছে এতিয়া মই সৰুকেইটা বহাই দিছোঁ এচাত মই ওলোটাই দিছোঁ ফ্ৰেণ্ডছ এয়া ধৰিব পাৰিছেনে কি ধুনীয়াকৈ ফুলিছে সৰু কচুৰিকেইটা একদম মুখখন ফুলা দি আছে এটা অলপ ফাটিছে একো নহয় চলি যাব এয়া শব্দ শুনিছেনে কি ধুনীয়া শব্দ মচমচীয়া শব্দ হৈ গৈছে এইটো ফ্ৰেণ্ডছ এয়া আমাৰ মচমচীয়া কচুৰি এয়া খাবৰ কাৰণে ৰেডি হৈছে এইটুকুৰ মই ভাঙি দেখুৱাইছোঁ মজা বহুত টেষ্টি হৈছে আপোনালোকে এনেকুৱা পদ্ধতিৰে আপোনালোকে বনাই খাওক বহুত সোৱাদ লাগিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব थैंक यू कैसा है अच्छा है बढ़िया है ना हाँ ठीक है खाओ मज़े से खाओ